নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ADRE গ্ৰেড 4ৰ যিসকলে 10 পাছ কৰিছিলে তেওঁলোকক 8 পাছ চাৰ্টিফিকেট লাগিব নে নালাগে সবিশেষ এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। আৰু লগতে আপোনালোকে ভাইবাৰ কাৰণে যদি ভাইবা আপোনালোকৰ নাম আহে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰিব। যিসকলৰ নাহেও তেওঁলোকেও এই ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে নাচায় হয়তো আপোনালোকে গম নাপাব পাৰে। আৰু ভিডিঅ'টো যদি নতুনকৈ আহিছে চেনেলটোলৈ তেন্তে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে এনেধৰণৰ আপডেট এই চেনেলটোতে পাই থাকিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতৰ মনত প্ৰশ্ন উদয় হৈ আছে যে আমি 10 পাছ কৰিছিলোঁ কিন্তু 8 পাছৰ পৰীক্ষাটো আমি দিছিলোঁ, কিন্তু 8 পাছৰ চাৰ্টিফিকেট লাগিব নেকি? আমিতো 10 পাছ কৰিছিলোঁ কিন্তু 8 পাছৰ চাৰ্টিফিকেট লাগিব নেকি? বহুতৰ মনত এইটো প্ৰশ্ন উদয় হৈ আছে আৰু লগতে বহুতে মোক সুধিছে। সেইবাবে এই ভিডিঅ'টো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিসকলে 10 পাছ কৰিছিল তেওঁলোকে 10 পাছৰ পৰীক্ষাও দিছিল আৰু 8 পাছৰ পৰীক্ষাও দিছিল। তেওঁলোকে ভাবি আছিলে যে আমি 8 পাছ কৰা চাৰ্টিফিকেট যিখন স্কুলৰ পৰা লিখি দিয়ে সেইখন চাৰ্টিফিকেটহে আপলোড কৰিছোঁ, কিন্তু অফিচিয়েলি চৰকাৰৰ ফালৰ পৰা সেই চাৰ্টিফিকেটখন নাই দিয়া। তেওঁলোকে ভাবি আছিলে যে আৰু যিসকলে মেট্ৰিক পাছ কৰা নাই 8 পাছহে কৰিছে আৰু তেওঁলোকে অনলি 8 পাছৰ পৰীক্ষাটো দিবলৈ গৈছিল, তেওঁলোকে ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই। যিখন স্কুলৰ ফালৰ পৰা দিছিল সেইখন চাৰ্টিফিকেটেই হ'ব, আপোনালোকে ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই। খালি ডকুমেণ্টছখিনি ক্লিয়াৰকৈ লৈ যাব যি দিছিলে এপ্লাই কৰোঁতে যেতিয়া আপোনালোকক একচেপ্ট কৰিছে যেতিয়া সেই ডকুমেণ্টছখন আৰু সেইখনো আপোনালোকক একচেপ্ট কৰিব। যদি নাম আহে ভাইবাত তেতিয়াহ'লে আপোনালোকক একচেপ্ট কৰিব। ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই। আপোনালোকে খালি যদি ৰিজাল্টৰ কাৰণে অপেক্ষা কৰক, ৰিজাল্ট দিয়াৰ পাছত আপোনালোকে ভাইবাৰ কাৰণে প্ৰস্তুতি চলাব। সেইকাৰণে আপোনালোকে ডকুমেণ্টছখিনি ক্লিয়াৰকৈ লৈ যাব আৰু যি ডকুমেণ্টছ আপোনালোকে দিছিলে এপ্লাই কৰোঁতে সেইখিনি ডকুমেণ্টছ লৈ যাব। আৰু যদি ভাইবাৰ কাৰণে ভিডিঅ' লাগে কেনেকুৱা ধৰণৰ কি সুধিব পাৰে সেইখিনি যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব আৰু মই ভিডিঅ'টো বনাই দি দিম। আৰু লগতে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কেনেকুৱা লাগিছে? যদি ভাল লাগিছে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ আপডেট এই চেনেলটোতে পাই থাকিব। লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কেনেকুৱা লাগিলে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ সকলোকে।